সকলোৱে চিন্তা কৰিলে সকলোৱে চিন্তা কৰিলে সকলোৱে সিদ্ধান্ত ল'লে ইয়াৰ পৰা ঘূৰাই পঠিয়াব লাগিবনে 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 মই বেছি দীঘলীয়া আৰু বেছি তাত্ত্বিক বেছি কিতাপী বক্তৃতা দিব খোজা এইবাৰ যে পথাৰবিলাকত যে গোটেই বালি পৰিছে নাই এই যে বালি পৰিছে চিমেণ্ট বেপাৰীত এই যে বালি পৰিছে চিচি মুখত এই যে যে আজি ৰাতি কালি ৰাতি পৰহিলে ৰাতি আমি দিনে ৰাতিয়ে ৰাস্তাৰ ওপৰত শুই থাকি ট্ৰাকবিলাক চেক কৰিম হাত তোলা নাই বেছি হাত তোলা নাই মানুহে ভাবি আছে যে অখিল গগৈৰ সন্মুখত হাতখন তুলি দিওঁ আজি বিপ্লৱী হৈ গ'লো আজি সংগ্ৰামী হৈ গ'লো আজি দেশপ্ৰেমিক হৈ গ'লো আৰু তাৰপিছত এই মানুহবিলাকে আজি ৰাতিও ট্ৰাকবিলাক ৰখাবৰ কাৰণে সংকল্প লৈছে কিমান সংকল্প লৈছে ৰাতি থাকিব লাগিব ৰাতি থাকিলে কিন্তু তন্দিটো উঠাই থাকিব নোৱাৰে থাকিম নে বেছি মানুহৰ হাত চাওক দে কোনে হ'ব যদি নদী নাথাকে তেতিয়াহ'লে অইনিতম নাথাকে অইনিতম নাথাকে মিচিং জাতি পৃথিৱীৰ জীয়াই নাথাকে নদী ভাগ যদি হয় তেতিয়াহ'লে নদীৰ পাৰত কেতিয়াও মাটিমাহ নহ'ব আৰু মাটিমাহ যদি নহয় তেতিয়াহ'লে মিচিং জাতিৰ কেতিয়াও কলিজাটো জীয়াই নাথাকে হয় নে নহয় অসমীয়া যদি পইচা পায় তেতিয়াহ'লে খেতিয়কবিলাকে পইচা পায় সৰিয়হ